কলেষ্টৰল আৰু ট্ৰাইগ্লাইচেৰাইডৰ বিষয়ে যদি আপোনালোকে ভালদৰে নুবুজে, ইয়াৰ বিষয়ে যদি আপোনালোকে ভালদৰে নাজানে, তেনেহ'লে আপোনালোকৰ কলেষ্ট্ৰলৰ যিটো সমস্যা আছে সেইটো দূৰ কৰাটোও বহুত টান হ'ব। আৰু ছেকেণ্ডলি ভৱিষ্যতে গৈ আপোনালোকৰ হাৰ্টৰ সমস্যা হোৱাৰো সম্ভাৱনা যিটো আছে সেইটো যথেষ্টখিনি বৃদ্ধি পাব। হাইপাৰ লিপিডেমিয়া অৰ্থাৎ আপোনালোকৰ শৰীৰৰ লিপিড প্ৰফাইলৰ যিকেইটা পেৰামিটাৰ্ছ আছে তাৰ মাজত কলেষ্ট্ৰল হ'ব পাৰে, ট্ৰাইগ্লাইচেৰাইড হ'ব পাৰে, LDL, HDL, এই পেৰামিটাৰ্ছবোৰ যে আছে এইবোৰ যদি কি হয় পৰিমাণটো বাঢ়ি যায় তাক হাইপাৰ লিপিডেমিয়া বুলি কোৱা হয়। আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ ট্ৰাইগ্লাইচেৰাইডৰ যিটো পৰিমাণ আছে সেইটো বাঢ়ে, কলেষ্ট্ৰলৰ পৰিমাণটো বাঢ়ে, LDLৰ পৰিমাণটো বাঢ়ে। এই ট্ৰাইগ্লাইচেৰাইড, LDL, কলেষ্ট্ৰল এইবোৰ কি হয়, এইবোৰ আপোনালোকৰ শৰীৰত থকা এটা চৰ্বি হয়। এই চৰ্বিবোৰ আপোনালোকৰ তেজৰ লগত মিলি থাকে আৰু আপোনালোকৰ তেজ চলাচল কৰা যিবোৰ শিৰা আছে তাৰ মাজেৰে কি হয় এইটো বৈ থাকে। মম গলিলে যেনেকুৱা আঠা আঠা হয় নহয়, তেনেকুৱা ধৰণৰ আঠা আঠা এটা পদাৰ্থ থাকে যিটো আপোনালোকৰ ব্লাডৰ সৈতে মিক্স হৈ থাকে, সেইটোকে LDL বা ল' ডেন্সিটি লিপ'প্ৰটিন বুলি কোৱা হয়। আৰু যিহেতু ল' ডেন্সিটি লিপ'প্ৰটিন বা LDLটো কি হয়, ষ্টিকি হয়, আঠা জাতীয় হয়, যেতিয়া তেজ চলাচল কৰা শিৰাবোৰৰ মাজেৰে বা ভেইনছবোৰৰ মাজেৰে বা আৰ্টাৰীবোৰৰ মাজেৰে বা আপোনালোকৰ ব্লাড ভেছেলৰ মাজেৰে ই চলাচল কৰে, লাহে লাহে সেই আঠা জাতীয় থকাৰ কাৰণে কি হয় সেই শিৰাবোৰৰ ৱালত লাগি ধৰে। এনেকৈ লাগি লাগি কি হয় লাষ্টত সেই তেজ চলাচল কৰিব পৰা শিৰাবোৰৰ যিটো ফুটা থাকে সেইটো ঠেক কৰি দিয়ে বা পাতল কৰি দিয়ে। আচলতে ট্ৰাইগ্লাইচেৰাইড কি জানেনে? আপোনালোকে যেতিয়া কি হয় যদি দিনত ধৰি লওক আপোনালোকে 100 গ্ৰাম খানা খাব লাগে বা আপোনালোকৰ শৰীৰত ধৰি লওক 100 গ্ৰাম খানাৰ শক্তিৰ প্ৰয়োজন আপোনালোকৰ দিনৰ দৈনন্দিন কাৰ্যখিনি কৰিবৰ কাৰণে, আৰু সেই মানুহজনে যেতিয়া অভাৰ ইটিং কৰে, বেছিকৈ খাই দিয়ে, 200 গ্ৰাম মান খাই দিয়ে, তেতিয়া কি হয় এই এক্সেছ যিখিনি কি থাকে কেলৰি থাকে, যিখিনি আপোনালোকৰ শৰীৰত কি হয় ব্যৱহাৰ নহয়, সেই কেলৰিখিনি আচলতে আপোনালোকৰ শৰীৰত প্ৰয়োজন নাই। সেই কেলৰিখিনি আল্টিমেটলি লিভাৰত গৈ কি হয় আপোনালোকৰ চৰ্বিলৈ ৰূপান্তৰিত হয়। ঠিক ট্ৰাইগ্লাইচেৰাইডো যেতিয়া কি হয় শৰীৰত বাঢ়ি যায়, লাহে লাহে সেই ট্ৰাইগ্লাইচেৰাইডবোৰ গৈও কি কৰিব পাৰে আপোনালোকৰ ব্লাড ভেছেল বা শিৰাবোৰ ব্লক কৰি দিব পাৰে। আৰু এই প্ৰক্ৰিয়াটো যেতিয়া দীৰ্ঘদিনলৈকে চলি থাকিব তেতিয়া কি হ'ব পাৰে আপোনালোকৰ হাৰ্টৰ যিবোৰ আৰ্টাৰিছ আছে আৰু কেপিলাৰিছ আছে সেইবোৰ ব্লক হ'ব পাৰে। মানে আপোনালোকৰ হাৰ্টৰ যিবোৰ তেজ চলাচল কৰা শিৰা আছে সেইবোৰ ব্লক হ'ব পাৰে। আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে হাইপাৰ লিপিডেমিয়া হ'লে কলেষ্ট্ৰল বা ট্ৰাইগ্লাইচেৰাইড বা LDL এইবোৰ যদি বাঢ়ে আপোনালোকৰ শৰীৰত ইমিডিয়েটলি একো চিমটমে ডেভেলপ নহয়, আপোনালোকে একো লক্ষণ ধৰিবই নোৱাৰে। বহুত পিছলৈ গৈ তেতিয়াহে কি হয় চিমটমবোৰ ডেভেলপ হয়। সেইকাৰণে মই ভাবোঁ সকলোৱে বছৰত এবাৰকৈ লিপিড প্ৰফাইলটো টেষ্ট কৰাটো ভাল। লিপিড প্ৰফাইল যেতিয়া টেষ্ট কৰিবলৈ যাব আপোনালোকে ৰাতিপুৱা খালী পেটত যাব, তেতিয়াহে একুৰেট ৰিজাল্ট পাব। যেতিয়া কাৰোবাৰ হাইপাৰ লিপিডেমিয়া হৈ থাকে পিছলৈ গৈ বা লেটাৰ ষ্টেজত কিছুমান কিন্তু লক্ষণ দেখা দিয়ে, যেনে আপোনালোকৰ চকুৰ আশে পাশে কি হয় আইলিডছবোৰত বা বাহিৰৰ অংশত কি হয় সৰু সৰু স্পট আহে, হালধীয়া ৰঙৰ, বগা ৰঙৰ, স্কিনটো অলপমান টান হয়, অলপমান স্কিনটো ফুলি যায়। কেতিয়াবা মানুহে খোজকাঢ়িলে অলপমান বুকুত লাইট এটা চেষ্ট পেইন অনুভৱ কৰে, বিষ এটা অনুভৱ কৰে। কেতিয়াবা উশাহ লওঁতে মানুহে কেতিয়াবা ঘনাই ঘনাই উশাহ ল'বলগীয়া হয়, কেতিয়াবা মানুহে অলপমান ভাগৰুৱা অনুভৱ কৰে। কিন্তু ইয়াৰে এটা লক্ষণো আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকে ধৰিব নোৱাৰে। সেইকাৰণে বছৰত এবাৰকৈ টেষ্ট কৰিব, নিজৰ ফালৰ পৰা আপোনালোকে ছেফ ছাইডত থাকিব। যিয়ে নহওক যদি আপোনালোকৰ অলৰেডি ডায়েগনচিছ হৈছে, এইটো সমস্যাটো দূৰ কৰিব বিচাৰিছে, তেনেহ'লে মেডিচিনৰ লগতে আপোনালোকে নিজৰ জীৱনত কিছুমান পৰিৱৰ্তন আনিব লাগিব। সাধাৰণ কিছুমান পৰিৱৰ্তন এইকেইটা আনিব পাৰিলে আপোনালোকে গোটেই জীৱন সুস্থ থাকিব পাৰিব। প্ৰথম হৈছে আপোনালোকে আনহেল্ডি ফেটছ বা চৰ্বি খোৱাটো বন্ধ কৰিব লাগিব আৰু হেল্ডি ফেটছ খাব শিকিব লাগিব। হেল্ডি ফেটছ ক'ত থাকে? অলিভ অইলত থাকে, মিঠাতেলত থাকে, ৱালনাট আখৰোট যে আছে তাতে থাকে, বাদামত থাকে, আলমণ্ডত থাকে, এইবোৰ আপোনালোকে খাব পাৰিব। কিন্তু কথা হৈছে লিমিটেড কোৱান্টিটিত, পৰিমাণটো আপোনালোকে কমকৈ খাব লাগিব। হেল্ডি ফেটছ বুলিয়ে যে আপোনালোকে পৰিমাণটো বেছিকৈ খাব সেইটো নহয়, পৰিমাণটো আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব। ছেকেণ্ড হৈছে আপোনালোকে ওমেগা 3 ফেটি এচিড থকা যিবোৰ খাদ্য আছে সেইবোৰ খাব লাগিব। ইজিলি এভেইলেবল এটা চ'ৰ্চ হৈছে ফ্লেক্সিড, আৰু আপোনালোকে গুগল কৰি চাই ল'ব ক'ত ক'ত ওমেগা 3 থাকে। তাৰ লগতে আপোনালোকে প্ৰচেছড যিবোৰ ফুড আছে
আটা ময়দাৰ পৰা বনোৱা বস্তু, খুব বেছি চেনি থকা বস্তু, মিঠা বস্তু, ৰেডি টু ইট, পেকেটত অহা খাদ্য বস্তু যিবোৰ ডাইৰেক্টলি আমি খাব পাৰোঁ, ৰেডি টু ইট, ৰেডি টু কুক, এনেকুৱা ধৰণৰ খাদ্য খাব নালাগে। খুব বেছি কেলৰি থকা বস্তু, খুব বেছি এনাৰ্জি থকা বস্তু খাব নালাগে। তাৰ লগতে জাংক ফুড, ফাষ্ট ফুড এইবোৰ খাব নালাগে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আপোনালোকে শাৰীৰিক পৰিশ্ৰম কৰা আৰম্ভ কৰিব লাগে, ব্যায়াম কৰিব লাগে। প্ৰতিদিনে এটলিষ্ট আধা ঘণ্টাৰ পৰা 45 মিনিট সময় আপোনালোকে নিজৰ শৰীৰ চৰ্চাৰ ওপৰত দিব লাগে। হেল্ডি খানা খাব লাগে, টাইম টেবুল মতে আপোনালোকে খানা খাব লাগে। এই কথাখিনি যদি আপোনালোকে ফ'ল' কৰিব পাৰে, হাইপাৰ লিপিডেমিয়াৰ যিটো সমস্যা আছে সেইটো কিন্তু যথেষ্টখিনি নিয়ন্ত্ৰণত ৰাখিব পাৰে। কিন্তু যদি অলৰেডি কি হৈছে আপোনালোকৰ সমস্যাটো ডায়েগনচিছ হৈছে, ইয়াৰ কাৰণে অলৰেডি মেডিচিন লৈছে, আৰাম পাইছে, কমিছে, লাইফষ্টাইলটো বেয়া হৈছে, আকৌ সমস্যাটো ঘূৰি আহিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা হোমিঅ'পেথিক মেডিচিনৰ সহায় ল'ব পাৰে। মেডিচিনটোৰ নাম হৈছে গুৱাটেৰিয়া গমেৰি মাদাৰ টিংচাৰ। এই মেডিচিনটো আপোনালোকে আপোনালোকৰ লিপিড প্ৰফাইল টেষ্টৰ যিখন ৰিপৰ্ট আছে সেইখন লগত লৈ এজন BHMS ডক্টৰৰ চেম্বাৰত যাব, তেখেতক দেখাই তেখেতে বনাই দিয়া ড'জ হিচাপে 1 মাহমান ব্যৱহাৰ কৰিব। হোপফুলি 1 মাহতে আপোনালোকৰ লিপিড প্ৰফাইলটো যথেষ্টখিনি নিয়ন্ত্ৰণত আহি যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে কি হয় সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি যিকোনো ধৰণৰ বেমাৰৰ হোমিঅ'পেথিক চিকিৎসাৰ কাৰণে আহিব পাৰিব।